শিৱসাগৰত আৰম্ভ হৈছে সন্দেহজনক নাগৰিকক খেদা অভিযান। সন্দেহজনক নাগৰিক বিচাৰি ডেম্পে অভিযান আৰম্ভ কৰা হৈছে। অভিযান আৰম্ভ কৰিছে কেইবাটাও দল সংগঠনে। জাতীয় সংগ্ৰামী অসম নামৰ সংগঠনটোৱে অভিযান চলাইছে বিভিন্ন প্ৰান্তত। তহঁতি জো পাইছিল চলে যাগে যা ইয়াত নহ'ব। উজনি অসমত মুঠতে তহঁতৰ মিয়া দপদপনি কোনো কাৰণতে নচলিব মানে নচলিব। শুনিলি নহয় কি ক'লো? শুনিলি নাই? নচলিব মানে নচলিব। উজনি অসমত মিয়া দপদপনি নচলিব। ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। বাপেৰক কবি ইয়াৰ কথা যাবলৈ কবি। লাষ্ট ৱাৰ্নিং দি থৈ গৈছো। শুনিলি নাই? উজনি অসমত মিয়া দপদপনি নচলিব। ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। বাপেৰক কবি ইয়াৰ কথা যাবলৈ কবি। লাষ্ট ৱাৰ্নিং দি থৈ গৈছো। শুনিলি নাই? সংগঠনে অভিযান চলাইছে আৰু বাবুলা আৰু এইদৰে ডেম্পে সন্দেহজনক নাগৰিকক বিচাৰি অভিযান আৰম্ভ কৰিছে কেইবাটাও দল সংগঠনে। কিছু দৃশ্য আমি দেখুৱাইছো। অভিযান চলাই থকা হৈছে, বৰ্তমানে অভিযান অব্যাহত আছে। উপস্থিত আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমাৰ শিৱসাগৰ আমাৰ উজনি অসমৰ ব্যুৰ কষ্টপমণি কাকতি আমাৰ সৈতে আছে। কষ্টপ, আপোনাৰ ওচৰলৈ আহিছোঁ। এইদৰে অভিযান আৰম্ভ কৰিছে আমি দেখিবলৈ পাইছোঁ। এই মুহূৰ্তত ক'ত অভিযান চলি আছে, এই মুহূৰ্তত ক'ত অভিযান চলাই আছে এই দল সংগঠনে? কষ্টপ, শনিবাৰে সন্ধিয়া জোৰ সমদল কৰি শিৱসাগৰৰ কেইবাটাকৈও জাতীয় দল সংগঠনে ইতিমধ্যে ঘোষণা কৰিছিল যে যিসকল সন্দেহযুক্ত বাংলাদেশী বা যিসকল সন্দেহযুক্ত নাগৰিক উজনি অসমত আছে তেওঁলোকে উজনি অসম ত্যাগ কৰিব লাগিব, এই কথাটো স্পষ্ট। আৰু বিভিন্ন প্ৰান্তত ৰাজ্য চৰকাৰৰ নিৰ্দেশত বা ৰাজ্য চৰকাৰৰ তৎপৰতাত যি উচ্ছেদ অভিযান চলিছে সেই উচ্ছেদ অভিযানতো বিভিন্ন দল সংগঠনে তেওঁলোকে সমৰ্থন আগবঢ়াই আহিছিল। আৰু উৰিয়াম ঘাটৰ সময়তেই যেতিয়া এটা বিষয় চৰ্চাত আছিল যে উজনি অসমৰ শিৱসাগৰত বা উজনি অসমৰ বাকী আন যিকেইখন জিলা সেই জিলাকেইখনত উচ্ছেদ অভিযান চলিব লাগে, এইটো বিশেষভাৱে দাবী আছিল। আৰু বহুকেইটা দল সংগঠনে কালি জোৰ সমদল কৰি এক প্ৰকাৰ ঘোষণা কৰিছিল যে সন্দেহযুক্ত নাগৰিকে ইয়াৰ পৰা বিদায় ল'ব লাগিব, উজনি অসম ত্যাগ কৰিব লাগিব। আৰু তাৰ পিছতেই বিভিন্ন ডেম্প বা য'ত এইসকল সন্দেহযুক্ত নাগৰিক বা বাহিৰৰ পৰা আহি ইয়াত যিসকলে কাম কৰি আছে সেই তেওঁলোকৰ বিৰুদ্ধে এক অভিযান চলিছে। চিতু বৰুৱা আছে জাতীয় সংগ্ৰামী সেনা অসমৰ দায়িত্বত থকা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে জোৰ সমদল কৰি ঘোষণা কৰিছিল যে ইয়াত কোনো ধৰণৰ সন্দেহযুক্ত যিসকল নাগৰিক তেওঁলোকে ইয়াত থাকিব নোৱাৰিব। ক'ত অভিযান চলিছে, কিমান দূৰ চলিব? না, আমাৰ স্পষ্ট কথা, এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত মিয়া দপদপনি আমি সহ্য নকৰোঁ। আৰু সেইবাবে আজি ৰাতিপুৱা পুৱা 4 বজাৰ পৰা আমি মিয়া খেদা অভিযান আৰম্ভ কৰিছোঁ। 4টা বজাত আমাৰ ৰাতিপুৱা 4টা বজাত আমাৰ সংগ্ৰামী সতীৰ্থসকলে আমাৰ শিৱসাগৰত দেওবৰীয়া যিখন কৃষক বজাৰ বহে, এই কৃষক বজাৰখনলৈ নামনি অসমৰ বিভিন্ন ধৰণৰ মিয়া আহে, এই মিয়াবিলাকক উভতাই পঠিয়াই দিছে। আৰু এতিয়া আমি শিৱসাগৰ জিলাত যিমানবিলাক লোহাৰ ডেম আছে, মিয়াৰ লোহাৰ ডেম আছে, সকলোকে আমি সতৰ্ক কৰি দিছোঁ অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰিব লাগিব, অন্যথা পৰিস্থিতি বেয়া হ'ব। কিমান দিন চলিব এই যিটো অভিযান? আমাৰ অভিযান আমি চলাই লৈ গৈ থাকিম, কিন্তু এটা কথা স্পষ্ট যে আমি মিয়াক কোনো সময়সীমা নিদিওঁ। মিয়াই অতি শীঘ্ৰে উজনি অসম খালী কৰিব লাগিব। উজনি অসমত তেওঁলোকৰ ইয়াত আমি দপদপনি সহ্য নকৰোঁ। ইয়াৰ পূৰ্বেও দেখা পোৱা গৈছিল যে বিভিন্ন দল সংগঠনে যেতিয়া ইয়াৰ পৰা সেই আন্দোলনটো আপোনালোকে কৰিছিল, তাৰ পৰৱৰ্তী সময়ত দেখা গৈছিল যে এটা সময়ত ইয়াৰ পৰা নামনি অসমৰ পৰা যিসকল লোক আহিছিল তেওঁলোকে উজনি অসম এৰিছিল, কিন্তু পুনৰ সেই একেটাই ছবি দেখিবলৈ পোৱা গ'ল। সেই মুহূৰ্তত কথাটো অলপ বেলেগ ধৰণৰ আছিলে। সেই মুহূৰ্তত আমাৰ অসম চৰকাৰে কোনো ধৰণৰ সহযোগিতা কৰা নাছিলে। শিৱসাগৰ জিলা প্ৰশাসন আৰু উজনি অসমৰ গোটেই প্ৰশাসনিক ব্যৱস্থাটোৱে কোনো ধৰণৰ সহায় সহযোগিতা নকৰাৰ বাবে আমি ৰৈ দিবলগীয়া হৈছিলে। কিন্তু এইবাৰ তেনেধৰণৰ কথা নাই। এইবাৰ আমাৰ শিৱসাগৰ জিলাৰ জাতীয় সংগ্ৰামী সেনা অসমৰ লগতে শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু উজনি অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন আমি ঐক্যবদ্ধ হৈছোঁ। আৰু ঐক্যবদ্ধ হৈ আমি মিয়া খেদাত অভিযান আৰম্ভ কৰিছোঁ। এই যিটো অভিযান আপোনালোক যিহেতু আছে, গতিকে এই অভিযানটোত কেনেধৰণে বা এই গোটেই প্ৰক্ৰিয়াটো কেনেধৰণে আপোনালোকে আগুৱাই লৈ যাব, সংকল্প কেনেধৰণে লৈছে? আজিৰ পৰা আমাৰ হৈছে আৰম্ভণিহে। আচল আমাৰ আজিৰ পৰা একদম একেলেঠাই চলি যাব। যেতিয়ালৈকে উজনি অসমৰ পৰা মিয়া ইয়াৰ পৰা নাযাব তেতিয়ালৈকে আমাৰ অব্যাহত থাকিব আমাৰ কাৰ্যসূচী। কিমান দিন চলিব এই যিটো অভিযান ডেম্পত? যেতিয়ালৈকে মিয়া নাযায় তেতিয়ালৈকে অভিযান চলি থাকিব। এইটো লাষ্ট সকিয়ান দিছোঁ। ইয়াতকৈ কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। আৰু এতিয়াতো আমি ভালকৈ কৈছোঁ, আৰু দুদিনমানৰ পাছত কিন্তু হাতত সৌকা বেট লৈ আনি কোবাই মিয়া খেদিম, উজনি অসম মিয়া মুক্ত কৰিম। আৰু এটা মই স্পষ্টভাৱে কৈছোঁ, যদি চৰকাৰে বাধা নিৰোধী প্ৰতিশ্ৰুতি আমাক দিয়ে, যিকোনো পৰিস্থিতি হ'লেও জাতীয় সংগ্ৰামী সেনাই মিয়া খেদি উজনি অসম মুক্ত কৰিম বুলি আপোনালোকক কথা দিওঁ। আৰু এইটো কথা সংবাদ মাধ্যমত কৈছোঁ যদিও
এটা কথা স্পষ্টকৈ কৈছোঁ, এইটো মই পাব্লিচিটি হ'বলৈ কোৱা নাই। অতি সোনকালে মিয়া অসমৰ পৰা উজনি অসমৰ পৰা ত্যাগ কৰিব লাগিব, স্পষ্ট কথা কৈছোঁ আপোনালোকৰ আগত। ডেমবোৰত যে আহিছে, এই ডেমবোৰত এতিয়াও আছে, আপোনালোকে দেখিছে? আছে, বহুত আছে। অকল ইয়াত বুলিয়ে নহয়, আপোনাৰ নামটি চাৰিটো চবতে আছে। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ প্ৰত্যেকটো ইটা ভাটা আপোনাৰ ডেম্পত সকলোতে মিয়া আছে। মালিক যিসকল আছে, মালিকক মই এটা কথা, আমাৰ খিলঞ্জীয়া মানুহখিনিক মই এটা কথা কৈছোঁ যে মিয়াখিনি উজনি অসমৰ পৰা সম্পূৰ্ণভাৱে বিদায় দিয়ক, অন্যথা কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব। এয়া হৈছে পৰিৱেশ। আৰু ইতিমধ্যে স্পষ্টকৈ তেওঁলোকে কৈছে যে উজনি অসমৰ পৰা যিসকল নামনি অসমৰ নগাঁও, বটদ্ৰৱা, জুৰিয়া বা এই স্থানসমূহৰ পৰা আহি যিসকল সন্দেহযুক্ত নাগৰিকে ইয়াত কাম কৰি আছে, সেইসকলে যদি ইয়াৰ পৰা উজনি অসম ত্যাগ নকৰে, তেতিয়াহ'লে আগন্তুক দিনত তেওঁলোকে জোৰদাৰভাৱে অভিযান চলাব। আৰু এক প্ৰকাৰ তেওঁলোকে সৰব হৈছে, সোচ্চাৰ হৈছে যে এইবাৰ, ইয়াৰ পূৰ্বেও কিন্তু এনেধৰণৰ এটা আন্দোলন হৈছিল, কিন্তু সেই সময়ত পৰিৱেশটো কিছু সুকীয়া আছিল। পৰৱৰ্তী সময়ত দেখা পোৱা গ'ল যে পুনৰ আকৌ পৰিৱেশটো একেই হৈ থাকিল। গতিকে এইবাৰ কেনেকুৱা ধৰণে আগবাঢ়ে বা এই অভিযানটো কিমান দিন চলিব, লক্ষণীয় হ'ব। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।